নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাইম অসম আৰু মই ৰফিক আহমেদে অন্তৰংগলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু আজি খুবেই আকৰ্ষণীয় যিয়ে ইতিমধ্যে কেলকাতাতো বহুত ধৰণৰ গীত গাই তেওঁ জনপ্ৰিয় হৈছে। তেওঁৰ ঘৰ আচলতে আমাৰ অসমৰে হয়, তেওঁৰ ঘৰ হৈছে হোজাইত। আজি আমাৰ মাজত আছে বিল্ল মংগল আৰু আমি অন্তৰংগৰ বিভিন্ন ধৰণৰ তেওঁৰ লগত কথা পাতিম। এয়া আমাৰ ওচৰত বিল্ল মংগল। বিল্লু, তোমাক প্ৰাইম অসমৰ পৰা মই বহুত শুভেচ্ছা জনাইছোঁ। যিহেতু তুমি জুবিন অনুৰাগী আৰু জুবিনৰ গান গাই তুমি ভাল পোৱা। ইতিমধ্যে তুমি কেলকাতাতো বহুত ধৰণৰ গান গাইছা, বেংগলী গান গাইছা বা গান গাইছা। প্ৰথমতে মই তোমাক সেই জুবিনৰ যিটো মায়াবিনী, তুমি মায়াবিনীৰে তুমি হয়তো জুবিনৰ গান ষ্টেজত গোৱা বা এতিয়া মায়াবিনীৰে তুমি যিহেতু জুবিন গাৰ্গক শ্ৰদ্ধা জনাই, গতিকে মই সেই প্ৰথমেই তোমাৰ সেই গীতটো শুনি ল'ব বিচাৰিছোঁ, মায়াবিনী। সৰ্বপ্ৰথমে প্ৰাইম অসমৰ সকলো দৰ্শকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু যিহেতু মই এজন জুবিন অনুৰাগী, আজি দাদাই শুনিব বিচাৰিছে মায়াবিনী গীতটো, গতিকে মই গাবলৈ লৈছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। সুন্দৰ। তুমি কেতিয়াৰ পৰা তুমি এই সংগীত যাত্ৰাত কেতিয়াৰ পৰা আকৰ্ষিত হ'লা বা তুমি কেতিয়াৰ পৰা? সংগীত যাত্ৰাত মই সৰুৰে পৰাই, মই যেতিয়া 7 বছৰ আছিলোঁ, 7 বছৰৰ পৰা মই সংগীতৰ লগত জড়িত হৈ আছিলোঁ। আমাৰ ঘৰত এটা সংগীতৰ এটা মহল হৈছিলে। আচ্ছা। দেউতাই ছাপোৰ্ট কৰিছিলে সৰুতে, য'তে কীৰ্তন হওক, নাম হওক, তাতে লৈ গৈছিলে। মই সৰু আছিলোঁ আৰু মোৰ ডাঙৰ দাদা গীত গাইছিলে তেতিয়া, আমি সৰু আছিলোঁ। তেখেতে বেংগলী ফ'ক ছংবিলাক গাইছিলে। তেখেতৰ পৰা মই ইনস্পায়াৰ হৈছোঁ। বেংগলী ফ'ক ছং? বেংগলী ফ'ক ছং। আৰু তেখেতৰ পৰা মই ইনস্পায়াৰ হৈ হাৰমনিয়ামটো শিকি গৈছোঁ 7 বছৰত। 7 বছৰ বয়সতে হাৰমনিয়াম শিকি গৈছোঁ। তাৰপিছতে মই সংগীতৰ যাত্ৰাত নামিছোঁ আৰু এতিয়া মই সংগীত এৰিব নোৱাৰা হৈছোঁ। এৰিব নোৱাৰা। ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনাটো মোৰ এজন ডাঙৰ শিল্পী হিচাপে প্ৰতিষ্ঠাপিত হোৱাৰ। ঠিক আছে। তেতিয়া তুমি যিহেতু বঙালী ফ্লক ছংৰ কথা ক'লা, তো এটা অকণমান শুনিম তোমাৰ পৰা, অকণমান বেংগলী ফোক সং। ওরে দিনে রাইতে তোমায় আমি, দিনে রাইতে তোমায় আমি খুঁজা মরি রে, আমার সোনা বন্ধু রে তুমি কোথায় রহিলা রে, আমার সোনা বন্ধু রে তুমি কোথায় রহিলা রে, দিনে রাইতে তোমায় আমি, দিনে রাইতে তোমায় আমি খুঁজা মরি রে, আমার সোনা বন্ধু রে তুমি কোথায় রহিলা রে, আমার সোনা বন্ধু রে তুমি কোথায় রহিলা রে। যেহেতু এটা তাৰিখ, যেহেতু তুমি জুবিনৰ অনুৰাগী, 19 ছেপ্টেম্বৰ এটা তাৰিখ, 19 ছেপ্টেম্বৰ হঠাৎ এটা খবৰ আহিল অসমবাসীৰ ওচৰত, জুবিন গাৰ্গ আমাৰ মাজত নাই। তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল বা সেই মুহূৰ্তত তুমি কি হৈ পৰিছিল? মোৰ এনেকুৱা হৈছে, মোৰ ব্লাড সাৰ্কুলেশনটো বন্ধ হৈ গৈছে এনেকুৱা লাগিছে।
মানে যেহেতু তুমি জুবিন অনুৰাগী হয় মোৰ এনেকৈ লাগিছে বিশ্বাস কৰিছিলানে যে মই তথাপিও বিশ্বাস কৰা নাই যে আমাৰ জুবিন দা আমাৰ মাজত নাই কিন্তু পিছত লাহে লাহে আমি নিউজ চেনেলবিলাকত গম পাইছোঁ যে সঁচাকৈয়ে নাই কিন্তু এতিয়ালৈকে মই বিশ্বাস মানে মনৰ পৰা মানে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা এতিয়াও নাই এতিয়াও এনেকুৱা লাগি আছে যে এতিয়াও আছে আচলতে জুবিন গাৰ্গ আছে কায়িকভাৱে তেখেত নাই কিন্তু আমাৰ মাজত জুবিন গাৰ্গ সদায় থাকিব আৰু জুবিন গাৰ্গক আমি সদায় জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গৰ মানে তুমি জুবিন গাৰ্গৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'লা জুবিন গাৰ্গৰ গান কেতিয়াৰ পৰা তুমি জুবিন গাৰ্গৰ গান মই সৰুৰে পৰা মানে জুবিন গাৰ্গৰ গান শুনি আহি আছোঁ আৰু ডাঙৰো হৈছোঁ সৰুৰে পৰা মানে জুবিন গাৰ্গৰ গান শুনি শুনিয়ে ডাঙৰ হৈছোঁ ক'বলৈ গ'লে আমিতো অসমৰে সন্তান আৰু অসমৰ ল'ৰা গতিকে প্ৰথম গানটো বেছি আকৰ্ষিত হৈছোঁ মানে জুবিন গাৰ্গৰ যিটো গেংষ্টাৰ ফিল্মৰ গীতটো ৰিলিজ হৈছিলে ইয়ালি তেতিয়া মই বম্বেত আছিলোঁ বম্বেত মই এটা কোম্পানীত কাম কৰি আছিলোঁ তেতিয়া মানে ইয়ালি গানটো বাজি আছিলে গেংষ্টাৰ ফিল্মৰ তেতিয়া মানুহে কৈছে এইটো অসমৰ ল'ৰাই গাইছে অসমৰ ল'ৰাই গাইছে কোনে গাইছে তেতিয়া মই চিনি নাপাওঁ জুবিন গাৰ্গ লাহে লাহে চিনি পাইছোঁ এইটো জুবিন গাৰ্গ বুলি অসমৰ এজন ডাঙৰ গায়ক বুলি তেতিয়া মানে ভাবিছোঁ যে আমাৰ অসমৰ জুবিন দাই আমাৰ অসমৰে হয় অসমৰে সন্তান খুব ভাল লাগি গৈছিলে তেতিয়া মানে মানে প্ৰাউড ফিল হৈছে আমাৰ ভাল লাগিছে তেতিয়াহ'লে মই তোমাৰ ইয়ালিটো শুনিম এতিয়া বিনা তেৰে না এক পল हो ना बिन तेरे कभी कल हो ये दिल बन जाए पत्थर का ना इसमें कोई हलचल हो सनम पे हाँ इश्क पे हाँ लुटा दूं मिटा दूं मैं अपनी खुदी कसम से हाँ लुटा दूं मिटा दूं मैं ये हंसती आली रहम वाली याली यार पे कुर्बा है सभी याली मदद आली याली ये मेरी जाए जिंदगी সুন্দৰ তুমি কেতিয়াৰ পৰা মানে তোমাক তুমি ক'লা যে তোমালোকৰ ঘৰত সংগীতৰ পৰিৱেশ আছিল তথাপিতো তোমাক এই ক্ষেত্ৰত অনুপ্ৰেৰণা তোমাৰ দাদা দেউতা বা কোনে দিছিল বেছিকৈ আমাৰ ঘৰত সংগীতৰ পৰিৱেশটো মানে গোটেই ফেমিলি মানুহে দিছে ক'বলৈ গ'লে আমাৰ সন্ধিয়া হ'লে আমাৰ এটা কীৰ্তন আছিলে আমাৰ সদায় ডেইলি ৰাতিপুৱা আৰু সন্ধিয়া হ'লে আমাৰ ঘৰত এটা কীৰ্তন হৈছিলে আৰু কীৰ্তনত মানে আমাৰ ভাই ককাই ভনী যিমান আছিলে আমাৰ চবে বহি পেলাই আৰু গাঁৱৰ মানুহ কিছু আহে তেতিয়া আৰু সকলো মিলি পেলাই কীৰ্তন হয় কীৰ্তনত এতিয়া মই হাৰমনিয়াম বজাওঁ আৰু মোকে গান গাবলৈ দিয়ে দুটামান তিনিটামান তই গা মই যে ইমান দূৰলৈকে যে আহিব পাৰিম মই সেইটো কেতিয়াও ভবা নাছিলোঁ সৰু কালত গাই আছিলোঁ দেউতাই ছাপোৰ্ট কৰিছিলে ক'ৰবাত কীৰ্তনলৈ দেউতাই লৈ গৈছিলে ছাপোৰ্ট কৰিছিলে ডাঙৰ হোৱাৰ লগে লগে এটা মানে জিম্মাবাৰী আহি যায় ফেমিলি মেইনটেইন কৰা তেতিয়া অলপ কষ্ট হৈ যায় তেতিয়া ঘৰৰ পৰা ছাপোৰ্টটো অলপ কমি যায় এইখিনিতে আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি আকৌ কথা পাতিম যিহেতু অন্তৰংগত আমি আজি আমাৰ অতিথিৰ লগত কথা পাতি আছোঁ You want to lose weight, boost your mental and muscle growth, reduce aging, increase your endurance, stay hydrated with AIPL Alkaline Water Filter. Helps you in all aspects. Get yours now for just rupees 19,990. The healthier, the merrier. বিৰতিৰ পিছত আমি পুনৰ উভতিছোঁ আৰু আমাৰ লগত কথা পাতি আছোঁ বিল্লু মংগলৰ লগত বিল্লু যেটো তুমি কলা ঘৰখনত কীৰ্তনৰ এটা পৰিৱেশ আছিল বা তোমাক হাৰমনিয়াম বজাব দিয়ে তুমি গান গোৱা তেনেকৈ তুমি আহি যে এটা পৰ্যায় পাইছা বা আমিও তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি যাতে তুমি এজন ডাঙৰ গায়ক অসমৰ এজন গায়ক হোৱা সেইটো আমাৰ আশীৰ্বাদ সদায় থাকিব প্ৰাইম অসমৰ পৰা তো এতিয়া তুমি তোমাৰ জুবিনৰ ভাল লগা গান তোমাৰ নিজৰ ফালৰ পৰা তুমি কি গাবা বেংগলী এটা গীত গাওঁ জুবিনদাৰ কলকাতাত খুব ফেমাস এটা আচ্ছা বোঝে না সে তো আজও বোঝে না সে তো আজও বোঝে না
কাঁদে মনের কথা প্রেম কি শুধু ব্যথা উত্তর আজও মেলে না মেলে না মেলে না মেলে না বোঝে না সে বোঝে না সুন্দৰ তুমি নিজে কেতিয়াবা গানো নিজে ৰচনা কৰা জানো তোমাৰ তেনেকুৱা কিবা গান আছে নেকি আছে আছে বহুত গান আছে মই এই মুহূৰ্তত গাব নোৱাৰিম মোৰ বহুত গান আছে মই বহুত গান লিখিছো নিশ্চয় মই ৰিলিজ কৰিম এটা কৰি তোমাৰ আৰম্ভণিটো কেনেকুৱা হয় প্ৰথম যেতিয়া তুমি মই বেছি ইন্টাৰেষ্টেড হৈছিলো মানে সৰুৰে পৰাটো মই গান গাই আছিলোই আৰু মাজত মানে অলপ ব্ৰেক পাই গৈছিলো সাপোৰ্টটো অলপ কমি গৈছিলে পঢ়া শুনাৰ কাৰণে আৰু যেতিয়া লকডাউন হৈছিলে মানে তেতিয়া মানে বেছি ভাঙি পৰিছিল আচ্ছা লকডাউনত মানে ষ্টেজ প্ৰগ্ৰাম বিলাকো নাইকিয়া হৈছে পুৰা টোটালি বন্ধ হৈ গ'ল আৰু চলিব নোৱাৰা অৱস্থা হৈ গৈছে তেতিয়া বহুত কষ্টত আছিলো আৰু মই লকডাউনত মানে এটা ফেচবুক পেজ খুলিছিলো আৰু তেতিয়া মই এটা গান মানে ঘৰত মোৰ এজনী ছোৱালী আছে এটা ল'ৰা আছে আচ্ছা তুমি বিয়া পাতিছা হয় মই বিয়া পাতিছো মোৰ ওয়াইফে কেমেৰাটো কৰিছিলে মোবাইল দি পেলাই আৰু মোৰ ল'ৰাটো আৰু ছোৱালীজনী মোৰ কাষত আছিলে মই এটা হিন্দী গীত গাইছিলো কুমাৰ শানুৰ এটা গীত গাইছিলো আৰু গীতটো বৰ্তমান 5 মিলিয়নছ হৈছে আচ্ছা আচ্ছা আৰু তাৰ পিছত মই যেতিয়া 5 মিলিয়নছ এটো দুদিনতে 5 মিলিয়নছ হৈ গ'ল তাৰ পিছদিনৰ পৰা যে মই ফেচবুক পেজত লাগি আছো মই এতিয়ালৈকে লাগি আছো বৰ্তমান 1 লাখ ফলোৱাৰ্ছ হ'ব মোৰ ওকে কমপ্লিট হ'ব তো তুমি যেহেতু কলা যে কুমাৰ শানুৰ ন কুমাৰ শানুৰ গান এটা গাই তুমি 5 মিলিয়নছ তুমি পাইছিলা আমি গাম তোমাৰ আমি শুনিম সেই গানটো নিশ্চয় শুনাম तेरे दर्द से दिल वाद रहा तेरे दर्द से दिल वाद रहा कुछ भूल गए कुछ याद रहा कुछ याद रहा तेरे दर्द से दिल वाद रहा कुछ भूल गए कुछ याद रहा कुछ याद रहा नसीबा भी क्या रंग लाया कहाँ लाके हमको मिलाया সুন্দৰ যেহেতু তুমি যেহেতু সংগীতৰ মানুহ মই যে তোমাক গানেই গাব দিম বেছি কথা মই তোমাক নুসুধো মই গানেই গাব দিম যেহেতু তুমি প্ৰথম হুজাইত তুমি তোমাৰ জন্ম হুজাইত তুমি হুজাইৰ পৰা তুমি থিয় দিছা তাৰপিছত তুমি ক'লা যে তুমি বম্বাই গৈছিলা কোম্পানীত সেই কথাখিনি তুমি কোৱাচোন কেনেকৈ তুমি বম্বাইত গ'লা তুমি ক'লা বম্বাইত মই যেতিয়া কলেজত পঢ়ি আছিলোঁ প্ৰথমত মই আগতে হাৰমনিয়াম আৰু তবলাৰ লগত প্ৰেক্টিছ কৰিছিলোঁ গানবোৰ গাইছিলোঁ ষ্টেজত মোৰ বাইদেউ এজনীও মোৰ লগত গান গাইছিলে বাইদেউজনী এতিয়া বিয়া হ'ল কলেজত পঢ়ি থকা সময়ত মানে মই কেতিয়াও মানে ষ্টেজ প্ৰগ্ৰাম দেখা নাছিলোঁ মিউজিচিয়ানৰ লগত যে গান গায় আচ্ছা ঠিক আছে মই ফাৰ্ষ্ট টাইম দেখিছোঁ কলেজত মানে দেখি পেলাই মই এনেকুৱা মানে আচৰিত হৈছোঁ মানে এজ ইট ইজ মানে কেছৰৰ নিচিনা বাজি আছে আৰু বজাই আছে এইটো কেনেকুৱা সম্ভৱ মই তেতিয়া কলেজত পঢ়ি আছোঁ তেতিয়া মই নিজে আচৰিত হৈ গৈছোঁ মানে দেখি পেলাই অৰ্কেষ্ট্ৰাৰ যিটো যে মানে মিউজিক টিম যে গান গায় নগাঁৱৰ পৰা এটা ল'ৰা গৈছিলে আমাৰ মোৰ মনত নাই কোনোবা এজন গৈছিলে ছিংগাৰ বহুত আগত তেতিয়া মোৰ লগৰকেইটা কৈছে আমাৰ ইয়াত অৰ্কেষ্ট্ৰা আহিব এনেকৈ এনেকৈ মিউজিক বজাব মইতো গম নাপাওঁ মিউজিক কেনেকৈ বজায় কি বজায় মইতো জানো হাৰমনিয়াম আৰু তবলা আৰু কৈছে তই দুটামান গান গাবি তেতিয়া মই গান দুটা ৰেডি কৰি থৈছোঁ এটা আকাশদ্বীপ জুবিনদাৰ সেইটো জুবিনদাৰ গীত বাগানীয়া গীত একি ছোৰা একি ছোৰী চুপকে চুপকে সব প্যাৰ কৰেলা শুনিম নিশ্চয় শুনিম এইটো গান আৰু বেলেগ এটা গীত মানে ৰেডি কৰি থৈছিলোঁ তেতিয়া মানে মোক মাতিছিলে ষ্টেজত তুমি দুটামান গীত গোৱা
তেতিয়া যেতিয়া গীত গাইছোঁ মানুহৰ হাত চাপৰি পাইছোঁ আমাৰ লগৰ বন্ধু বান্ধৱ ইমান তালি মাৰিছে মোৰ মনটো তেতিয়া ডাঙৰ হৈ গৈছে মই নিজকে মানে ভিতৰত অনুভৱ কৰিছোঁ যে মোৰ ভিতৰত কিবা এটা আছে নহ'লে হাত চাপৰিটো কিয় বজালে তেতিয়া মই নিজকে লাহে লাহে মানে গান লিখা ষ্টাৰ্ট কৰিছোঁ সেইদিনাৰ পৰা মই গান লিখা ষ্টাৰ্ট কৰিছোঁ আচ্ছা যেতিয়া তুমি হাত চাপৰি দৰ্শকৰ পোৱাৰ পিছত মানে মোৰ ভাবিছিলা যে ফিলিংছটো বেলেগ হৈ আচ্ছা মই এজন ভাল গায়ক হ'ব পাৰিম মোৰ ভিতৰত কিবা এটা আছে তোমাৰ আহিছিল কিবা এটা আছে মোৰ তেতিয়া মানে মই এখন ডায়েৰী কিনিলোঁ ডায়েৰী এখন কিনি পেলাই ষ্টাৰ্টিঙৰ সেই গেংষ্টাৰৰ ফিল্মৰ গান কেইটা ইয়ালি আৰু তুহি মেৰি সবে হে এইবিলাক গান মই লিখি ৰাখিছোঁ তাৰ কেইদিনমান পিছৰ পৰা মানে ষ্টেজ প্ৰগ্ৰাম পাইছোঁ মই গৈছোঁ মিউজিচিয়ানৰ ওচৰ পাজৰে আছিলে আমাৰ তেতিয়া 2-এটা প্ৰগ্ৰাম দিছিল তেনেকৈ লাহে লাহে প্ৰগ্ৰামবিলাক কৰি আছোঁ আৰু তাৰপিছত বম্বেলৈ গৈছোঁ বম্বেত মানে মোৰ এটা মানে হেৰি আছিলে কিবোৰ্ড লোৱাৰ মোৰ এটা সপোন আছিল তেতিয়া মই বম্বেত গৈ মানে কাম কৰিছিলোঁ এম্ব্ৰইডাৰী কাম কৰিছিলোঁ তাত গৈ কাম কৰি পেলাই মই এটা কিবোৰ্ড লৈছিলোঁ 7 মাহ আছিলোঁ বম্বেত কিবোৰ্ড লৈ পেলাই তেতিয়া আহিছোঁ বম্বেৰ এম্ব্ৰইডাৰী কাম কৰিছা বুলি কৈছা তুমি এম্ব্ৰইডাৰীও কৰা হয় এম্ব্ৰইডাৰী কাম মানে হেল্পাৰিং কৰিছোঁ আৰু ওকে ঠিক আছে চোলাবিলাকো যে মানে ডিজাইন কৰে যে গম পাইছোঁ তুমি আনুষ্ঠানিক কিবা সংগীতৰ শিক্ষা লৈছিলা আনুষ্ঠানিক সংগীতৰ শিক্ষা মই ক্লাছিকেল ইমান লোৱা নাই মাত্ৰ 2-3 মাহ মান এনে কৰিছোঁ কোৰ্চ মোৰ একো ক্লাছিকেল হেৰি নাই মানে যিমানখিনি আছে মই নিজে মানে মোৰ দাদাৰ পৰা শিকা মোৰ ঘৰৰ ফেমিলিৰ পৰা শিকা দেখি শিকা শুনি শিকা এইবিলাক আৰু ক্লাছিকেল বুলি ক'লে মোৰ 2-3 মাহ মানে ক্লাছ কৰিছোঁ ঠিক আছে তেতিয়াহ'লে আমি এক ছোৰা সেই গানটো এই মোৰ প্ৰথম গানটো এইটো গাইছিলোঁ কলেজত ओ एक छोरा चुपके से प्यार करला दोनों जन के प्रेम कहानी धीरे धीरे से आगे चलेला नैना से नैना बात करेला रात के नींद उड़ेला एक छोरा चुपके से प्यार करेला সুন্দৰ যেহেতু আমি বিদায় ল'ব লাগিব তথাপিতো তোমাৰ পৰা মই 2টা আৰু গীত শুনিম বিদায় লোৱাৰ আগতে এইটো যেটো জুবিনৰ এটা হিন্দী গান মানে ও ভিগে পল তুমি খুব ধুনীয়া গোৱা মই জানো সেই গানটো নুশুনাকে মই তোমাক वो भीगे पल वो भीगी यादें वो तन्हा रातें वो तेरी बातें भूला नहीं वो भीगे पल वो भीगी यादें वो तन्हा रातें वो तेरी बातें भूला नहीं थैंक यू অসমীয়া এটা যদি আৰু এটা শেষত গাম ও মন মোর রসনা তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় থাকিতে কেনে গুরু ভজিলু না সময় থাকিতে কেনে গুরু ভজিলু না ও মন মোর রসনা এই দেহার মূল্য নাই পুরা দিলে হইবে ছাই এই দেহার মূল্য নাই পুরা দিলে হইবে ছাই প্রাণবায়ু ছাড়িয়া যাইবে নদীর কূলে হইবে বাসরন্তি ইমকালে নদীর কূলে হইবে বাসরন্তি ইমকালে মন মোর রসনা থ্যাংক ইউ ধুনীয়া যেহেতু বিল্লু তুমি যেহেতু ছ'চিয়েল মিডিয়াত খুব মানে জনপ্ৰিয় মই জানো তোমাৰ বহুত ফলোৱাৰ্ছ আছে মই দেখিছোঁ কোৱাচোন সেই বিষয়ে কোৱা
মানে তোমাৰ যেহেতু সোশ্যাল মিডিয়াৰ লগত কেনেকৈ হয় সোশ্যাল মিডিয়াৰ মানে মই প্ৰথমত ফেচবুকত এটা প্ৰফাইল বনাইছিলোঁ 2012 চনত ওকে তাৰপিছত প্ৰফাইলত তেতিয়া গান লাহে লাহে আপলোড কৰি আছিলোঁ তেনেকৈ ইমান ভিউজ পোৱা নাই বা জনপ্ৰিয়তা পোৱা নাই তাৰপিছত লকডাউনত যেতিয়া মানে মই এটা নতুনকৈ পেজ বনাইছোঁ 2017-18 তেনেকৈ কিবা এটা হ'ব ইয়াৰ্ছ হ'ব তেতিয়া এটা মানে পেজ এটা বনাই ৰাখিছিলোঁ আৰু পেজটো যেতিয়া মানে এই কুমাৰ চানুৰ গানটো আপলোড কৰিছোঁ তেতিয়া যে ভিউজ আহিছে মনটো ভাল লাগি গৈছে ভাল লাগিছিলে আৰু পিছদিনাৰ পৰা মই গান মানে আপলোড কৰি আছোঁ এনেকৈ কৰি আছোঁ কৰি আজিলৈকে কৰি আছোঁ মানে ডেইলি কৰি আছোঁ মানে ক'বলৈ গ'লে বন্ধ নাই আৰু বন্ধ হোৱা নাই নিশ্চয় পাই থাকোঁ হয় মানুহৰ মানে মৰম পাই আছোঁ ইমান মৰম কৰে মানে মোৰ বৰ্তমান 50টা গান মিলিয়ন ক্ৰছ কৰিছে আচ্ছা ফেচবুকত তো আমি বিদায় ল'ব লাগিব বিল্লু তোমাক পুনৰ প্ৰাইম অসমৰ পৰা মই বহুত বহুত শুভকামনা জনাইছোঁ যাতে তুমি আগবাঢ়ি যাব পৰা সেয়া আমাৰ শুভেচ্ছা থাকিল আৰু এইখিনিতে মই অন্তৰংগৰ পৰা বিদায় ল'ব বিচাৰিছোঁ শেষত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইখিনি কৈ মই আজি অন্তৰংগৰ পৰা বিদায় মাগিছোঁ চাই থাকিব প্ৰাইম অসম নমস্কাৰ